মানে গুৱাহাটী ষ্টেচনত আছিলোঁ দেই। তাৰপিছত এটা মানে মহিলা মানুহ আহিলে, মোক যে ক'লে মানে পানী কোম্পানীত কাম কৰিবি ব'ল, সেইটো জেগা বোলে ভাল নহয় ল'ৰাকেইটা। তেতিয়া মানে ৰেড টাইম চলি আছিলে ন, সেইটো কাৰণে মহিলাই এনেকুৱা কোৱাৰ পিছত মোক সেই মহিলা এটাই লৈ গৈছে। তাৰপিছত লৈ যোৱাৰ পিছত নহয় কি কৰিছে, এটা মানে তাৰ লগত 2 দিন ৰাখিছে। তাৰপিছত আৰু বেলেগ মহিলাক মাতি পেলাই তাত পঞ্জীপৰাত পঠাই দিছে আৰু তাত বেয়া কামত লগাই দিছে। মানে তাৰ পৰা পলাব বিচাৰিলেও পলাবও নিদিয়ে। মানে হার টাইম মোৰ ঘৰ ডিমাপুৰ আসাম নাগালে। কিমান বছৰ ধৰি তাত আছিলে? মই 9 মহিনা। 9 মাহৰ পৰা তাত আৰক্ষীয়ে আপোনালোকে জনাইছিলে কথাখিনি? মই জনাব বহুত চেষ্টা কৰিছোঁ, কিন্তু জনাব পৰা নাই। লাষ্টত যাই কেনে আপোনালোক জনাব পাইছোঁ। এনেকৈ তাৰমানে অসমৰ পৰা বা ডিমাপুৰৰ পৰা এনেকৈ ধৰণে লৈ যাই থাকে নেকি তেওঁলোকে? লৈ যায়, বহুত আছে তাত। তেওঁলোকে কেনেকৈ লৈ যায় মানে কি? মানে যেনেকুৱা কি এতিয়া মানে ছোৱালী এটাক পাইছে নহয়, এটাক ফুচলাই পেলাই আনিব, ঘৰত ৰাখিব 2 দিনৰ পিছত। তাৰপিছত আৰু এটা সেইফালৰ পৰা মানুহ মাতিব, মাতাৰ পিছত তাক পইচা দি পেলাই বেছি দিব। মানে কিবা প্ৰলোভন দিছিল নেকি? নাজানো। ইয়াৰ টাইমত কিবা প্ৰলোভন দি লৈ গৈছিল নে? কিবা কৈছিলে নেকি যে অমুকত যাম? মানে পানী মোক কৈছিলে পানী কোম্পানীত কাম কৰিব। কোনে মহিলাই কৈছিল? সেইটো কৈছিল। কোৱাৰ পিছত লৈ গৈছে। তাৰপিছত চাইছোঁ যে তাত লৈ গৈছে। তাৰপিছত পলাব চেষ্টা কৰিলে পলাব নিদিয়ে একেবাৰে। এনে কাম কি কৰি আছিলে আগতে ইয়াত? মই একো কাম কৰা নাছিলোঁ। যাই পালে পশ্চিমবংগ গোটেই ঠাইনি কওকচোন কেনেকৈ? গুৱাহাটী ষ্টেচনৰ পৰা পাৰ্লাৰৰ কাম শিকাম বুলি কৈ পেলাই লৈ গৈছিল 3জন ছোৱালী। কোনে লৈ গৈছিলে? গুৱাহাটীৰে মানুহ আছে। কলৈকে লৈ গৈছিলে আপোনাক? কিষাণগড় পাঞ্জিপাৰা। কেতিয়া লৈ গৈছিলে? মোৰ 4 মাহ হৈছে। এইটো ছোৱালীৰ 1 সাল 1 9 মাহৰ আগত লৈ গৈছে। কি কৈ লৈ গৈছিলে আপোনালোকে? পাৰ্লাৰৰ কাম শিকাম। যোগাযোগটো কেনেকৈ হৈছিল? গুৱাহাটী ষ্টেচনত যোন ছোৱালী যাই পেলাই অকলে বহি থাকে বা ক'ৰবাত যাম বুলি ঘৰৰ পৰা কিবা কাজিয়া চাজিয়া ওলাই যায়, সেই ছোৱালীগিলাক সেনেকৈ লৈ কোম্পানীত কাম দিম, পাৰ্লাৰত কাম দিম, সেনেকৈ লৈ পেলাই সিহঁতে বেলেগ জেগাত বিক্ৰী কৰি দিয়ে। আপুনি নলবাৰীৰ? নলবাৰীত। কিমান দিন ধৰি তাত আছিলে আপোনালোক? মই 4 মাহ। 4 মাহ আছিলে। লাষ্টত সিহঁতে ওলাই আহিব চেষ্টা কৰিলে, সিহঁতে যদি ধৰা পৰে তেন্তে মাৰি দিয়ে। তাৰপিছত লাষ্টত মই আৰু সিহঁতে কাৰো মোবাইল মোক চুব দিয়া নাছিল। পিছত মই বেলেগৰ মোবাইল লৈ ঘৰত কণ্টেক্ট কৰি পেলাই ইয়াতে অসম পুলিচক কণ্টেক্ট কৰিছোঁ আৰু তাৰে পুলিচে একো সহায় নকৰে কাকো। কোনো ধৰণৰ সহায় নকৰে? নাই, তাৰে পুলিচে চব লগেই আছে তাতে। মানে তাৰে পুলিচে যায় ৰেড মাৰিব কিনে, কিন্তু ছোৱালীক একো নুসুধে, ল'ৰাগিলাক ধৰি লৈ গৈছে। আপুনি কিমান দিন ধৰি আছিলে তাত? মই 4 মাহ। 4 মাহ। আৰু যদি আপোনালোক তাৰ পৰা গুচি মানে অহাৰ মানে যেতিয়া চেষ্টা কৰে তেন্তে মাৰিব খোজে আৰু। কোনে মাৰিব খোজে? তাৰে মালিকগিলা। তাতে কেনেকুৱা তাত যিটো চক্ৰ তাতে কেনেকুৱা জড়িত আছে? কোন মানুহ জড়িত আছে তাতে? মহিলা পুৰুষ চব জড়িত আছে। কিমান মানুহ আছে? বহুত মানুহ আছে। অসমৰ বহুত ছোৱালী লৈ পেলাই তাতে মানে বন্ধ কৰি থৈ দিছে। মানে কি আপোনালোকক ৰুমত বন্ধ কৰি থৈছে নে এনেকুৱা কেনেকুৱা ঠাইত প্ৰথমে আবদ্ধ কৰিছিলে? মানে বিল্ডিং ঘৰ, পিছত যাই তলত মহিলা পুৰুষ চব জড়িত আছে। কিমান মানুহ আছে? বহুত মানুহ আছে। অসমৰ বহুত ছোৱালী লৈ পেলাই তাতে মানে বন্ধ কৰি থৈ দিছে। মানে কি আপোনালোকক ৰুমত বন্ধ কৰি থৈছে নে এনেকুৱা কেনেকুৱা ঠাইত প্ৰথমে আবদ্ধ কৰিছিলে? মানে বিল্ডিং ঘৰ, পিছত যাই তলত বহাই দিয়ে। 2 দিনৰ পিছত সিহঁতে তলত বহাই, মানুহ আহে, মানুহৰ পইচা দি পেলাই মানুহক পঠাই দিয়ে ভিতৰত। আপোনালোক যোৱাৰ পিছত আৰু কোনোবা তেনেকুৱা লৈ গৈছিল নেকি আৰু এনেকুৱা বিভিন্ন? মই যোৱাৰ পিছত নিয়া নাই, কিন্তু তাৰে আমি নোযোৱাৰ আগত সিহঁতে বহুত ছোৱালীৰ লগতে কোনোবাই পলাই গৈছে, বাচি জীৱন বাচাইছে, কোনোবাই ক'ত নিছে আৰু সেইটো গম নাপাওঁ। আৰু আমি যোৱাৰ পিছত 3জন ছোৱালীয়ে আছোঁ। আপুনি জনাত অসমৰ কিমান আছে? এতিয়া মই তাৰ সেইখিনি জেগা বেছি চিনি নাপাওঁ, কিন্তু বেলেগ মানুহে কৈ দিয়ে অসমত বহুত ছোৱালী আছে। কোনোবাই আৰু ভাল মানুহ থাকিলে পলাই পেলাই পঠাই দিয়ে। বহুত মিছা কথা কৈ পেলাই তাতে ফাঁচাই থৈ দিয়ে। আপুনি জনাত কেতিয়াৰ পৰা তাত এনেকুৱা চলি আছে? বহুত বছৰ হোৱা বুলি বহুত বছৰে হৈছে তাতে এই কাম চলি আছে। এই অসমৰ পুলিচ যেতিয়া তাত উৎখাত হৈছেনে? কোন ঠাইত আছিলে আপোনালোক? পাঞ্জিপাৰা। পাঞ্জিপাৰাৰো মানুহ কাম কৰে তাতে। মানে আমাৰ দৰে নহয়, বহুত বয়সস্থ মানুহো কাম কৰে।
40ৰ ওপৰত মানুহ কাম কৰি আছে তাতে বয়সস্থ মানুহ। মানে আৰু তাৰ লোকেল আৰক্ষী কোনো ধৰণৰ সহযোগ কৰা নাই আপোনালোকক? লোকেল আৰক্ষী হেল্প নকৰে। তাৰে লোকেল মানুহক যদি সুধো যে ইয়াৰে পুলিচে হেল্প কৰিব পাৰে, ইয়াৰে পুলিচে একো হেল্প নকৰে, কাৰণ ইয়াৰে পুলিচে চব তাৰে পাঞ্জিপাৰাৰ লাইচেঞ্চ বনোৱা আছে, চব জড়িত আছে। পাঞ্জিপাৰাৰ 5 দিন 6 দিন পিছত পাঞ্জিপাৰাত তাৰে পুলিচ যায়, কিন্তু ল'ৰাবিলাক উঠাই আনে, পইচা লয় আৰু এৰি দিয়ে।